ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্তলৈ সঁহাৰি ফাঁচী বজাৰৰ ব্যৱসায়ী সোমবাৰে নিশা 12 বজালৈ খোলা থাকিল ফাঁচী বজাৰৰ দোকান গ্ৰাহকৰ অপেক্ষাত ব্যৱসায়ীসকলে খোলা ৰাখিলে দোকান নিশাৰ ভাগত গ্ৰাহক নাই যদিও ব্যৱসায়ীসকলে খোলা ৰাখে দোকানসমূহ গ্ৰাহকৰ সঁহাৰি পালে নিশা 2 বজালৈও দোকান খোলা ৰাখিব বুলি সদৰি কৰে ব্যৱসায়ীসকলে নিউজ 18ৰ যোগেদি গোটেই অসমবাসীক মই যেটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মাই কলিগ আমি কটন একেলগে পঢ়া তেখেতৰ মানে যেটো পদক্ষেপ লৈছে এটো মই তেখেতক আদৰণি জনাইছো আৰু অসমবাসীৰ ভিতৰত অসমৰ ভিতৰতে আমাৰ ফাঁচী বজাৰটো হৈছে বিজনেছৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আৰু আমি এটো গম পাইছো আৰু সকলোৱে জানে যে অসমৰ দুৱাৰমুখ স্বৰূপে ফাঁচী বজাৰ এই ফাঁচী বজাৰক লৈ ব্ৰিটিছৰ পিছৰ পৰাই এই ফাঁচী বজাৰৰ পৰা বিজনেছ যেটো ব্যৱসায় প্ৰতিষ্ঠান এটি ইয়াৰ পৰা আৰম্ভ হৈছে গতিকে আজি যেটো পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী লৈছে এটোক আমি আদৰণি জনাইছো আৰু যেটো মানে খোলাৰ কাৰণে 2টা বজালৈ খোলাৰ কাৰণে যেটো এটা সিদ্ধান্ত কেবিনেটত লৈছে হেতু মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো এই কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো যে আজি 2টা বজালৈকে যদি আমি খুলি লওঁ গোটেই অসমবাসীৰ যিবিলাক পূজাতে হওক বা বিহুতে হওক বা ঈদতে হওক মানুহ যিবিলাক কাস্টমাৰ আছে তেখেতসকলে গম পাব যে ফাঁচী বজাৰ আগৰ নিচিনা 2টা বজালৈকে বা 11টা বজালৈকে আমি গ'লে গুচি মানে বজাৰ কৰিব পাৰিম